নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'ত মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ২২ মাৰ্চ শুক্ৰবাৰ। আজিৰ শুভ সময় হৈছে পুৱা 11:42 পৰা 12:29 আৰু ৰাহু কাল পুৱা 10:34 পৰা নিশা 12:06। আজি সূৰ্য উদয় হ'ব পুৱা 6 বজাত আৰু সূৰ্য অস্ত যাব 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। আজি মেষ ৰাশিৰ লোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। আজি বৰ ভাল দিন হ'ব। পাৰিবাৰিক জীৱনত আপুনি সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। নিজৰ স্বভাৱত আক্ৰমণাত্মক হওক আৰু বাক্য সংযম কৰক। আজি আপোনাৰ মনটো মানসিক চিন্তাৰ বাবে বিচলিত হ'ব। আজি ছাত্ৰ ছাত্ৰীয়ে যি কাম সম্পূৰ্ণ হৃদয়েৰে নকৰক কিয় তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব। দিনটোৰ আৰম্ভণি আপোনাৰ বাবে এলাহেৰে ভৰি পৰিব। অভাৱনীয় কামৰ আশা নকৰিব। সময় মধ্যমীয়া হ'ব। মনত এলাহ আৰু নিৰাশাৰ অনুভূতি আহিব। কৰ্ম ব্যৱসায় আদিৰ প্ৰতি আগ্ৰহ নাথাকিব। যিয়ে আপোনাক সহায় কৰে তেওঁৰ প্ৰতি কৃতজ্ঞ হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া বৃষ ৰাশি। আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে জয়লাভৰ দিন হ'ব। ব্যৱসায়ত সমস্যা হ'ব, অৰ্থাৎ খৰচ হ'ব। বাহিৰৰ পৰা মানুহৰ হস্তক্ষেপ স্বত্তেও আপুনি আপোনাৰ পত্নীৰ পৰা সকলো ধৰণে শক্তি পাব। ব্যৱসায়ে ভাল লাভ দিব। বিষয়াসকলে নিজৰ চাকৰিত সুখী হ'ব। কৃষি ঠিকেই থাকিব আৰু লাভ পাব। ভাইটিৰ পৰা সমৰ্থন পাব। আজি আপুনি সহজে ধন সংগ্ৰহ কৰিব পাৰিব। পৰিয়ালৰ লগত অসন্মত পৰিস্থিতিৰ সৃষ্টি হ'ব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আজি আপুনি নিজৰ মানসিক উত্তেজনা নিয়ন্ত্ৰণ কৰা উচিত। কৰ্মৰ বন্ধুৰ সহায়ত আৰ্থিক অসুবিধাৰ সমাধান হ'ব। ব্যৱসায় বৃদ্ধি হোৱাৰ লগে লগে ভাল লাভ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু আজি আপুনি ভগৱান হনুমানক পূজা কৰি প্ৰসাদ অৰ্পণ কৰক। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা আছে। অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব। আজি আপোনাৰ কাম বিফল কৰিবলৈ শত্ৰুৰ প্ৰচেষ্টা বিফল হ'ব। পৰিয়ালৰ সদস্যৰ লগত বিবাদৰ সম্ভাৱনা। আপুনি আপোনাৰ কাম সহজে সম্পূৰ্ণ কৰিব। এই ৰাশিৰ লোকে আজি যদি যিকোনো নতুন ব্যৱসায়ত বিনিয়োগ কৰে তেন্তে তেওঁলোকে নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি অপ্ৰয়োজনীয় যাত্ৰাও হ'ব পাৰে। খৰচ বাঢ়িব পাৰে। আপোনাৰ মনোভাৱ প্ৰয়োজনতকৈ অধিক কঠোৰ হ'ব। কিবা এটা লৈ আপুনিও হতাশ হ'ব পাৰে। যিকোনো ধৰণৰ বিতৰ্ক বা বৌদ্ধিক আলোচনাৰ পৰা আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। আজি কোনো দুখীয়া ব্যক্তিক আপুনি খাদ্য খোৱালে আপোনাৰ ভাল হ'ব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকৰ আজি সন্তানৰ পৰা সহায়ৰ অভাৱ হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিত বিবাদ হ'ব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰক কিয় আপোনাৰ প্ৰতিযোগিতামূলক স্বভাৱটোৱে আপোনাক জয়ী হোৱাত সহায় কৰিব। যদি আপুনি কিবা ভুল কৰে তেন্তে দক্ষতা কমি যাব পাৰে। ব্যৱসায়িক ভ্ৰমণ হ'ব পাৰে। আজি আপুনি এতিয়ালৈকে পোৱা সকলো সফলতাৰ কথা ভাবিব। আজি পঢ়া কিতাপখনৰ পৰা আপুনি জ্ঞান লাভ কৰিব। আজি আপুনি আপোনাৰ ৰোমান্টিক জীৱনত কিবা এটা পোৱাৰ আশা কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোক আজি খঙৰ অনুভূতিয়ে আপোনাক ক্ষতি কৰিব পাৰে। যিকোনো কামতে আপুনি সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে সম্পৰ্ক আজি ভাল হ'ব। এই সময় আপোনাৰ বাবে ভাল হ'ব। বদনাম যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আত্মবিশ্বাসেৰে আপুনি আন মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ত অগ্ৰগতি হ'ব পাৰে। লেনদেনত সাৱধান হওক। কম কথা ক'লে বিবাদ বা সংঘাত সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ভাগ্যৰ পৰা ভাল সমৰ্থন পাব। আপুনিও হয়তো এটা ডাঙৰ সুযোগ পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া কন্যা ৰাশি। যদি আপুনি চাকৰি বিচাৰিছে তেন্তে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু স্থিৰতা আহিবলৈ আৰু কিছু সময় লাগিব। উৰা বাতৰিৰ পৰা আঁতৰি থাকক। আপুনি আজি শক্তিৰে ভৰি পৰিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। কম সময়ত কাম সম্পূৰ্ণ কৰিব আৰু কঠোৰ পৰিশ্ৰম হ'ব। বৈবাহিক আলোচনাত সুখী হ'ব। আজি সম্পূৰ্ণ মনোযোগেৰে এটা এটাকৈ কাম কৰক। সোনকালে সফলতা লাভ কৰিব। ভ্ৰমণৰ বাবে দিনটো বৰ ভাল নহয়। পৰিয়ালৰ কিছুমান সদস্যৰ লগত মতাদৰ্শগত পাৰ্থক্যৰ সৃষ্টি হ'ব। অভাৱনীয় লাভৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব।
আজি আপোনাৰ পৰিকল্পনাত শেষ মুহূৰ্তত পৰিৱৰ্তন আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ লোকে আজি ভ্ৰমণ, বিনিয়োগ আৰু চাকৰিৰ সুবিধা লাভ কৰিব। বদলি হ'ব পাৰে যিটো চিন্তনীয় হ'ব। ভাই ভনীৰ লগত সম্পৰ্কত মধুৰতা থাকিব। আৰ্থিক সুবিধা আৰু সামাজিক প্ৰতিপত্তি পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আৰম্ভ কৰা যাত্ৰা ফলপ্ৰসূ হ'ব। ফুৰিবলৈ ওলাই যাওক, কিন্তু তেনে কৰাৰ আগতে মাক দেউতাকৰ পৰা অনুমতি লওক, নহ'লে পিছত আপত্তি কৰিব পাৰে। দায়িত্বহীন লোকৰ বেছি ওচৰলৈ নাযাব, নহ'লে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি আপোনাৰ পৰিকল্পনা আৰু কাম পুনৰ চিন্তা কৰে তেন্তে আপুনি সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকে আজি খৰখেদাকৈ সিদ্ধান্ত লোৱা উচিত নহয়। ব্যৱসায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি আপুনি এনে তথ্য প্ৰকাশ কৰা উচিত নহয় যিবোৰ ব্যক্তিগত আৰু গোপনীয়। পৰিয়ালৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অংশীদাৰিত্বৰে এটা নতুন প্ৰকল্প আৰম্ভ কৰাৰ এটা ভাল দিন। নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ ল'ব পাৰিব। কিছুমান বাধ্যবাধকতা পূৰণ কৰিবলৈ আপুনি কেইটামান সাল সলনি কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ লোকৰ কৰ্মশৈলীৰ পৰিৱৰ্তন হ'ব। আৰ্থিক লাভ হ'ব। বিনিয়োগো শুভ হ'ব। ঘৰ সলনি কৰাৰ সম্ভাৱনা আছে। সাংসাৰিক আকৰ্ষণৰ পৰা আঁতৰি থাকক। আপোনাৰ আচৰণেৰে মানুহক সুখী কৰিব। আপোনাৰ ব্যক্তিগত বিষয়ত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। আত্মবিশ্বাসৰ অভাৱ হ'ব। আপোনাৰ কাম আপুনি কৰক আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা ভালদৰে বুজিলেহে আগবাঢ়ি যাব পাৰিব। বহু সময়ত আপোনাৰ পৰিস্থিতিৰ শুদ্ধ মূল্যায়ন নকৰি ভুল হয়। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। গুৰুত্বপূৰ্ণ কাম হঠাতে আৰম্ভ কৰিব লাগিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ আৰ্থিক উন্নতি নিশ্চিত। আপোনাৰ কথাৰ ওপৰত ভিত্তি কৰি লেনদেনত সাৱধান হওক। দিনটো কামত বাধা আহিব পাৰে। কিছুমান সহজ আচৰণ গ্ৰহণ কৰি আপুনি নিজৰ হতাশা আৰু নিসংগতাক জয় কৰিব পাৰিব। অতিথিৰ আগমনৰ লগে লগে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। মধুৰ আচৰণেৰে সকলোৰে হৃদয় জয় কৰিব পাৰিব। ব্যৱসায় ভাল হ'ব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। প্ৰয়োজন অনুযায়ী কাৰোবাৰ ওচৰত দাবী উত্থাপন কৰাটো ভাল, নহ'লে আপুনি আক্ষেপ কৰিব। আপোনাৰ উচ্চাকাংক্ষী মনোভাৱে আপোনাক সফলতাৰ পথত সংগ্ৰাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। ভাল উদ্দেশ্যৰে কৰা কামত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গেৰুৱা। এতিয়া কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ লোকৰ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ভাল পৰিস্থিতি হ'ব। আৰ্থিক লাভৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব পাৰে। আপুনি খঙত কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে। সেয়েহে আজি আপুনি অলপ সাৱধান হৈ থাকিব আৰু খং নকৰিব। আজি সম্পৰ্কবোৰক কিছু সময় দিয়ক। শুভ পৰিঘটনা হ'ব পাৰে। ঋণ বিচৰা মানুহক আওকাণ কৰক। আজি অলপ কষ্ট কৰিলেহে সম্পূৰ্ণ ফল পোৱাৰ আশা কৰা যায়। আপোনাৰ দ্বাৰা কৰা কামৰ শলাগ লোৱা হ'ব, যিয়ে আপোনাৰ সন্মান বৃদ্ধি কৰিব। আপুনি কিছুমান কামৰ বাবে চিন্তাত থাকিব পাৰে। পুৰণি চলি থকা সমস্যাবোৰৰ সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ সাৱধান হোৱাটো প্ৰয়োজন। কোনো ধৰ্মীয় স্থানলৈ গৈ আত্মজনক দান দিলে আধ্যাত্মিক শান্তি লাভ কৰিব। আনক লৈ উত্তেজনা হ'ব পাৰে আৰু আপুনিও দুখ অনুভৱ কৰিব পাৰে। ঘনিষ্ঠ সম্পৰ্ক আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। দুৰ্ঘটনাৰ পৰা সুৰক্ষিত থাকক। সাহসীয় প্ৰশাসনৰ পৰা কিছু সহায় আগবঢ়াব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আনৰ প্ৰয়োজনীয়তা বুজিবলৈ চেষ্টা কৰক। আজি গুৰুত্বপূৰ্ণ কামৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ গুৰুত্বপূৰ্ণ লোকসকলৰ পৰামৰ্শ লওক। ভাল পাৰিবাৰিক সুখ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। আজিৰ ৰাশিফল সিদ্ধান্ত ইমানলৈ। আপোনালোকক বহুত বহুত ধন্যবাদ।